হেল্ল' গাইজ, যিহেতু মানে বহুতৰে ডাউট হৈ আছে আছাম পুলিচ আৰু আছাম ফৰেষ্ট, যিটো আছাম পুলিচ আছাম ফৰেষ্ট একেলগে ইণ্টাৰভিউ হ'ব নেকি, ফিজিকেল টেষ্ট যিটো আছে আপোনালোকৰ আছাম পুলিচ আৰু আছাম ফৰেষ্ট দুইটা কি একেলগে মানে কম্বাইন হ'ব নেকি, সকলোৱে যিহেতু ভাবি আছে এইটোৰ ওপৰত বহুত কমেণ্ট আহি আছে। চ' আজি ভাবিছোঁ এই টপিকটোৰ ওপৰত ভিডিঅ'টো বনাওঁ আৰু আপোনালোকে সম্পূৰ্ণ চাব, তেতিয়া গম পাব যে আছাম পুলিচ আৰু আছাম ফৰেষ্ট ইণ্টাৰভিউটো কম্বাইন হ'ব নেকি, মানে একেলগে হ'ব নেকি। চ' এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ৱাটচ কৰি থাকিব। প্ৰথম কথা হ'ল যে আপোনালোকৰ যিটো আছাম পুলিচৰ আপোনালোকৰ অনলি ওলাইছে আপোনালোকৰ আছাম পুলিচৰ ABUB দেই, আছাম পুলিচৰ ফালৰ পৰা। বাকী মানে SI লেভেলৰ কথা নকওঁ বা মানে গ্ৰেজুৱেশ্যন লেভেলৰ কথা নকওঁ, কনষ্টেবলৰ লেভেলৰ কথাহে মই ক'ম। আপোনালোকৰ যিটো আপোনালোকৰ আছাম পুলিচ ডিপাৰ্টমেণ্টৰ পৰা ওলাইছে আপোনালোকৰ ABUB, আৰু আছাম ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ পৰা ওলাইছে ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাটচাৰ, তেনেকুৱা মানে আপোনালোকৰ APRO, তাৰপিছত ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ, এইকেইটা আপোনালোকৰ আছাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলাইছে গাইছ, গম পাইছে নহয়। চাওক, কম্বাইন হ'বলৈ গ'লে আপোনালোকৰ যিহেতু আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ যিটো AFPF বা আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ লগত আপোনালোকৰ হেৰিটো নিমিলে। যেনেকুৱা আপোনালোকৰ AFPFটোত আপোনালোকৰ চিনাপ নাই, কিন্তু আপোনালোকৰ AB কনষ্টেবলটোৰ ক্ষেত্ৰত চিনাপ আছে। সেইকাৰণে মানে দুইটা কেতিয়াও মেটচিং নকৰে বা ডিপাৰ্টমেণ্টটো মেটচিং নকৰে, গম পাইছে নহয়। ডিপাৰ্টমেণ্ট আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত পৰি যায় এইটো আপোনালোকৰ, আৰু এইটো কি আছিল ABUBটো আপোনালোকৰ পুলিচ ডিপাৰ্টমেণ্টত পৰি যায়, গম পাইছে নহয়। আৰু যিখিনি বা আপোনালোকৰ APRO, তাৰ বাহিৰেও আপোনালোকৰ ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ, গেম ৱাটচাৰ, এইবিলাক আপোনালোকৰ পুলিচৰ হেৰি নহয় দেই গাইজ। পুলিচৰ আপোনালোকৰ কি পুলিচৰ বিভাগৰ নহয়, এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ APRO হয়। আৰু লগতে আপোনালোকৰ যিটো ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ আছে এইটো আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হয়, গম পাইছে নহয়। আপোনালোকে সকলোৱে চাগে গম পাইছে যিহেতু এপ্লাই কৰিছে। চ' আপোনালোকক এটা কথা জনাই দিওঁ, যিটো আছাম পুলিচৰ আপোনালোকৰ কম্বাইন হ'ব কাৰ জানেনে। আছাম পুলিচৰ আপোনালোকৰ এটা ৰানিঙতে হ'ব আপোনালোকৰ AB আৰু UB, গম পাইছে নহয়। যিহেতু আপোনালোকে এপ্লাই কৰোঁতে চাগে গম পাইছে চাগে ABUBটো এক্সট্ৰাকৈ এপ্লাই হৈছে। তাৰ বাহিৰেও আপোনালোকৰ ফৰেষ্টৰ যিকেইটা আপোনালোকৰ APRO, ফায়াৰ ইমাৰ্জেঞ্চি, তাৰ বাহিৰেও আপোনালোকৰ ফৰেষ্ট গাৰ্ড, তাৰপিছত AFPF, এইকেইটা আপোনালোকৰ একেলগে হৈছে চাগে এপ্লাই কৰোঁতে। আপোনালোকে গম পাইছে চাগে দুখন আপোনালোকৰ এপ্লিকেশ্যন ডাউনলোড হৈছে চাগে, গম পাইছে। যিহেতু পুলিচ ডিপাৰ্টমেণ্টৰ অকল ABUBটো আপোনালোকৰ হৈছে, হয়নে নহয়। আপোনালোকে যিহেতু এপ্লাই কৰিছে গম পাইছেই চাগে। চ' আপোনালোক এটা কথা জানিব, আপোনালোক কম্বাইন হ'বলৈ গৈ আছে। আপোনালোকে কম্বাইন মানে একেলগে ফিজিকেল হ'ব। ABUB আপোনালোকৰ যিটো পুলিচ ডিপাৰ্টমেণ্টৰ ABUBটো এটা ফিজিকেলে হ'ব, এইটো কথা মনত ৰাখিব গাইছ। মানে এটা ফিজিকেলতে আপোনালোকৰ দুইটা কেলকুলেশ্যন কৰা হ'ব, আৰু লগতে আপোনালোকৰ চিনাপটো মানে প্লাছ কৰি এইটো মাৰ্ক দুইটা মানে একেখন স্লিপতে আপোনালোকে এতিয়া টোটেল মাৰ্কটো দেখিবলৈ পোৱা যাব আপোনালোকৰ আছাম পুলিচ ABUB, গম পাইছে নহয়। এই দুটা একেলগে মানে কম্বাইন হ'ব, গম পাইছে নহয়। আৰু ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত আকৌ এক্সট্ৰাকৈ এটা ৰানিং হ'ব, যিটো ৰানিঙত আপোনালোকৰ ফৰেষ্ট গাৰ্ড থাকিব, AFPF থাকিব, তাৰ লগতে আপোনালোকৰ APRO থাকিব, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ থাকিব, গেম ৱাটচাৰ থাকিব। সেই গোটেইখিনি এটা এক্সট্ৰা ৰানিং হ'ব, এটাই ৰানিং হ'ব। সেই গোটেইখিনি দুটা ৰানিং হ'ব, মানে আপোনালোকৰ পুলিচৰ ABUB এটা এক্সট্ৰা ৰানিং হ'ব, আৰু আপোনালোকৰ লগত যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আপোনালোকৰ AFPF এইখিনি যিখিনি আছে সেইখিনি এটা এক্সট্ৰা ৰানিং হ'ব। আপোনালোকে যিহেতু সকলোৱে ডাউট হৈ আছিল মনত, মই ভাবিলোঁ এই টপিকটোৰ ওপৰত ভিডিঅ'টো লৈ আহোঁ, যিহেতু বহুতে মানে সুধি আছে, মানে অলপমান মানে খেলি মেলি পাই আছে। চ' মানে মই আপোনালোকক কথাটো জনাই দিলোঁ, যিহেতু মানে কি আপোনালোকৰ দুইটা এক্সট্ৰাকৈ হ'ব। কিন্তু আপোনালোকৰ আগতে যদি পুলিচত APRটো যদি পুলিচৰ হোৱা থাকে, আপোনালোকৰ ABUBৰ লগতে আপোনালোকৰ APRটো হৈ গ'ল ঠিক বা ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচটো হ'ল। কিন্তু আপোনালোকৰ APRO বা ফায়াৰ ইমাৰ্জেঞ্চি ছাৰ্ভিচ এইবাৰ আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ওলাইছে, গম পাইছে চাগে সকলোৱে। চ' আপোনালোকক এটা কথা জনাই দিওঁ, মানে আপোনালোকৰ এতিয়া বৰ্তমান পুলিচৰটো এটা এক্সট্ৰাকৈ ইণ্টাৰভিউ হ'ব, আৰু কম্বাইন মানে কি আছাম ফৰেষ্টৰ এটা মানে এক্সট্ৰাকৈ ইণ্টাৰভিউ হ'ব। কিন্তু যিখিনি ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ ওলাইছে সেইখিনি লগত কম্বাইন হ'ব, আৰু লগতে আপোনালোকৰ যিটো আপোনালোকৰ ABUB ওলাইছে ABUBৰ লগত কম্বাইন হ'ব। আৰু বাকী SI বা ফৰেষ্টাৰ গ্ৰেড 1 এইবিলাকৰ বিষয়ে মই ক'বলৈ নাযাওঁ, মই কনষ্টেবলখিনিৰ বিষয়ে কৈ আছোঁ, গম পাইছে ন গাইছ। চ' ইমানখিনিয়ে আপোনালোকৰ চাগে এইখিনি কথা গম পাই ডাউটটো অলপ কমিছে, যিহেতু দুখন এপ্লিকেশ্যন আপোনালোকৰ ফৰ্মো ভৰাওঁতে চাগে দুখন এপ্লিকেশ্যন আহিছে। আপোনালোকে গম পাইছে ABUB এটা হৈছে, আৰু কি বুলি কয় APRO এইবিলাকো এক্সট্ৰাকৈ ফৰেষ্ট ডিপাৰ্টমেণ্ট হৈছে। চ' আপোনালোক কেনেকুৱা ধৰণৰ হ'ব, যেতিয়া ৰানিং কৰিব আপোনালোকৰ ABUBৰ মাৰ্কটো দেখুওৱা হ'ব আপোনালোকৰ কম্বাইনত, মানে শ্লিপখনৰ যোনখন ৰানিঙত ৰখিব আপোনালোকে তাত দেখুওৱা হ'ব ABত কিমান পাইছে, UBত কিমান পাইছে। আৰু যদি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰানিংটোত আপোনালোকে ৰখে ABৰ কাৰণে কিমান মাৰ্ক বনিছে আপোনালোকৰ, ABহে আহিছে, ফৰেষ্ট গাৰ্ডৰ কাৰণে কিমান মাৰ্ক বনিছে, AFPFৰ কাৰণে আপোনালোকৰ কিমান মাৰ্ক বনিছে, APRৰ কাৰণে কিমান মাৰ্ক বনিছে, তাৰ বাহিৰেও আপোনালোকৰ ফায়াৰ ইমাৰ্জেঞ্চিৰ কাৰণে কিমান মাৰ্ক বনিছে, এইটো কি গেম ৱাটছৰ কাৰণে কিমান মাৰ্ক বনিছে। এইখন আপোনালোকৰ এক্সট্ৰাকৈ এখন শ্লিপ হ'ব, এইখন আপোনালোকৰ ৰানিঙৰ, গম পাইছে নহয়। আৰু ABUBও এক্সট্ৰাকৈ এখন শ্লিপ হ'ব, ক'ত কিমান মাৰ্ক পাইছে, দুটা ৰানিং হ'ব, দুইটাতে আপোনালোকৰ শ্লিপত উল্লেখ থাকিব আপোনালোকে ক'ত কিমান মাৰ্ক পাইছে। চ' আপোনালোকক এটা কথা জনাই দিওঁ, যিহেতু আপোনালোকৰ ইণ্টাৰভিউ অতি শীঘ্ৰে, মানে বেছি দিন সময় নাই, যিহেতু আপোনালোকৰ অক্টোবৰ মানত হয়তো এডমিট ওলাই যাব, আৰু নৱেম্বৰ বা ডিচেম্বৰ মানত আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'বলৈ গৈ আছে। চ' আপোনালোকৰ ৰানিঙত এতিয়া বহুত ফিল্ডত আপোনালোকে বহুত কেণ্ডিডেট দেখা পাব, দেখিছে চাগে কিমান কেণ্ডিডেট হ'ব আপোনালোকে দেখিছে চাগে। নিজকে কেতিয়াও কিন্তু হাৰ নামানিব গাইছে, এই কথাটো মনত ৰাখিব। আপোনালোক কেণ্ডিডেট যিমানে নহয়, আপুনি যদি ভাল পাৰফৰ্মেঞ্চ আপোনাৰ ফালৰ পৰা আনিব পাৰে, আপুনি 1 নম্বৰ হৈ থাকিলেও আপুনি গম নাপাব। কেণ্ডিডেট দেখি যদি আপোনালোকে ডিম'টিভ হয়, আপুনি ছাকচেছ হ'ব নোৱাৰিব। কিন্তু আপোনালোকে কেণ্ডিডেট দেখিলে আপোনালোকৰ নিজৰ যোনটো আপোনালোকৰ ড্ৰিম বা আপোনালোকৰ গ'লটোৰ লগত যদি পূৰা
নিজৰ মনৰ বিশ্বাসৰ পৰা 100% দি লাগি থাকে, আপুনি সেয়াৰ মাজৰ পৰা ওলাই যাব। সেইটো কথা মনত ৰাখিব। কেণ্ডিডেট দেখি ভয় নাখাব গাইছ। আৰে হাজাৰ কেণ্ডিডেট হ'ব, তাৰে আপোনালোকে যদি লং জাম্প এক্সিলেণ্ট মাৰে বা আপোনালোকৰ ৰানিং 12 মিনিটতো সোমায়, তাৰ 50% কেণ্ডিডেটে কাটা খাই আছে বুলি ধৰি থৈ দিয়ক। মানে গম পাইছে নহয়, আপোনালোকৰ যিমানখিনি কম্পিটিশ্যন আছে সেই তেনেকুৱা আপোনালোকে ভাল মাৰ্ক এটা উঠালে আপোনালোকে 5 টাইমছ কেণ্ডিডেটৰ ভিতৰত আপোনালোকৰ নাম আহিব। এইটো কথাও মনত ৰাখিব। চ' ইমান কেণ্ডিডেটৰ লগত মাথা মাৰি লাভ নাই। আপোনালোকক যিহেতু এটা পোষ্টে লাগে, আপোনালোকে সেইমতে পূৰা প্ৰিপেৰেশ্যন কৰক। হাৰ্ড প্ৰিপেৰেশ্যন দিয়ক, নিজৰ ফালৰ পৰা 100% দিয়ক, বাকী ভগৱানৰ ওপৰত এৰি দিয়ক। মোৰ ফালৰ পৰা কৈছোঁ ন, আপোনালোকে নিজৰ ফালৰ পৰা 100% দিয়ক হাৰ্ড প্ৰিপেৰেশ্যন। আৰু কোনো মাইকেলাল নাই আপোনালোক যে ৰখাব পাৰিব, চাকৰি বা বঞ্চিত কৰিব পাৰিব। সেইটো কথা গাইছ মনত ৰাখিব। চ' আৰু এটা কথা মানে কি হ'ল, আপোনালোকে মোক বহুতে সুধি আছে, মানে জোতাযোৰ কথা সুধি থাকে। তাৰপিছত আপোনালোকে কিতাপৰ কথা অতখিনি ভিডিঅ' বনোৱাৰ পিছত আকৌ সুধি থাকে, জোতা কি ল'ম দাদা, বা আপোনালোকৰ কিতাপ কি ল'ম। আৰু কিতাপ মই যিখিনি পঢ়িছোঁ আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। যোনবিলাক কিতাপ পঢ়ি আজি সকলো ল'ৰা ছোৱালীয়ে চাকৰি কৰি আছে, যোনবিলাক কিতাপ পঢ়িলে চাকৰি পায়, এইবিলাক মই ডেছক্ৰিপশ্যনত অলৰেডি ৰাখি দিছোঁ। আৰু জোতা কথা সুধি আছে, জোতা শ্বুজ মানে শ্বুজযোৰৰ কথা সুধি আছে যে কোনযোৰ শ্বুজ ল'লে ভাল হ'ব। আৰে গাইছ, মই আপোনালোকক কৈছোঁ, এনেই আপোনালোকে পইচা ৱেষ্ট কৰি লাভ নাই। 500 নে 600 টকাত এযোৰ চেগা পায়। মই আপোনালোকক ডেছক্ৰিপশ্যন যদি পাওঁ লৈ আনিম জোতাযোৰ, যিযোৰ শ্বুজযোৰ। মানে আপোনালোকৰ কি সেই 500-600 টকীয়া চেগা জোতাযোৰে বহুত ভাল হয়। এনেই কিছুমানে এনেই ডেমো দেখুৱাই পিনে, লেবেল দেখুৱাই পিনে, শ্ব' অফ কৰি পিনে হেৰি কৰে, এইবিলাক জোতা মানে দেখুৱাই পিনে বেলেগক পইচাটো ভৰাই দিয়ে। এনেই লাভ নাই গাইছ। এই চেগা যিযোৰ 500-600 টকীয়া জোতা লয়, সেইযোৰে আপোনালোকে বহুত ভাল জোতা হয়। সেইযোৰেদি ৰানিং কৰিলেও আপোনালোকৰ বহুতখিনি ইম্প্ৰুভমেণ্ট হ'ব। গম পাইছে নহয় গাইছ। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে। নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে আপোনালোকে কমেণ্ট কৰিব, আৰু মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় কমেণ্টত জনাব। আৰু যদি আপোনালোকে কমেণ্ট কৰে, মোৰ নেক্সট এটা ভিডিঅ' বনাবলৈ সদায় উৎসাহ পাওঁ। গম পাইছে নহয় গাইছ। চ' আৰু ভিডিঅ'টো লাইক কৰিব, আৰু লগৰ ভাই বন্ধু যিমান আছে আপোনালোকে শ্বেয়াৰ কৰি দিব নেক্সট ভিডিঅ'টো কিহৰ ওপৰত লাগে কমেণ্ট এটা কৰি। গম পাইছে নহয় গাইছ। ধন্যবাদ।